नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नसनाई मस्जिद बंधुसकल बलगते चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर সোণাপুৰৰ কচুতলিৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে কোনো অবৈধ বেদখলকাৰী হাৰি যাব নোৱাৰিব। সোণাপুৰৰ কচুতলিৰ উচ্ছেদ অভিযান বন্ধ নহয়, বাংলাদেশী মুক্ত হ'ব সোণাপুৰ। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। সোণাপুৰৰ কচুতলিৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে কোনো অবৈধ বেদখলকাৰী হাৰি যাব নোৱাৰিব, বন্ধ নহয় উচ্ছেদ অভিযান, বাংলাদেশী মুক্ত হ'ব সোণাপুৰ। কংগ্ৰেছৰ বাবে সোণাপুৰৰ কচুতলিৰ উচ্ছেদৰ সময়ছোৱাত হ'বলৈ পালে ভয়ংকৰ ঘটনা। কংগ্ৰেছৰ উচ্চতনিৰ বাবেই সোণাপুৰৰ কচুতলিত অবৈধ দখলকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰিছিল আৰু যোৱা দুদিন ধৰি অতি শান্তিপূৰ্ণভাৱে চলি আছিল উচ্ছেদ অভিযান। সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত উচ্ছেদ অভিযানত সকলোৱে সহযোগিতা কৰি আছিল, কিন্তু উচ্ছেদ অভিযানক লৈ কংগ্ৰেছ দলে বিৰোধিতা কৰিছিল, যাৰ ফলত এচাম মানুহ উগ্ৰ হৈ পৰিল আৰু এনে ঘটনা হ'বলৈ পালে। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৃহস্পতিবাৰে পুৱাৰে পৰা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰা আৰম্ভ কৰিছিল। কংগ্ৰেছ দলে জনা উচিত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকে অনা। এতিয়া কংগ্ৰেছে দুমুখীয়া চৰিত্ৰৰ প্ৰমাণ দি এই উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছে। এই ভয়ংকৰ ঘটনাৰ সৈতে জড়িত কাকো এৰি দিয়া নহ'ব। ইপিনে সোণাপুৰৰ কচুতলিৰ উচ্ছেদস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈছে প্ৰশাসন। আজিও চলি আছে উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ পুনৰ বিপদত পৰিছে গৌতম আদানী। ছুইজাৰলেণ্ডৰ ছুইছ বেংকত থকা গৌতম আদানীৰ 6টা বেংক একাউণ্ট জব্দ আৰু এই একাউণ্টসমূহত জমা আছিল 26,000 কোটি টকা। ভাৰতীয় উদ্যোগপতি গৌতম আদানীৰ 26,000 কোটি টকা সহ কেইবাটাও বেংক একাউণ্ট জব্দ কৰিলে ছুইছ বেংকে। বৃহস্পতিবাৰে আমেৰিকাৰ হিণ্ডেনবাৰ্গ নামৰ ৰিচাৰ্চ প্ৰতিষ্ঠানটোৱে ছুইজাৰলেণ্ডৰ সংবাদ মাধ্যম গথাম চিটিৰ উদ্ধতিৰে এই দাবী কৰিছে। হিণ্ডেনবাৰ্গে প্ৰকাশ কৰা মতে আদানী গোষ্ঠীৰ সৈতে সম্পৰ্কিত কেইবাটাও একাউণ্ট জব্দ কৰা হৈছে। এই বেংক একাউণ্টকেইটাত জমা থকা ধনৰ পৰিমাণ 31 কোটি ডলাৰ। ভাৰতীয় মুদ্ৰাৰ হিচাপত এই ধনৰ পৰিমাণ 26,000 কোটি টকা। এই বিশাল ধনৰাশি ছুইজাৰলেণ্ডৰ মুঠ 6টা বেংক একাউণ্টত জমা আছিল বুলি দাবী কৰিছে হিণ্ডেনবাৰ্গে। আমেৰিকাৰ এই অৰ্থনৈতিক গৱেষণা প্ৰতিষ্ঠানটোৰ এনে প্ৰতিবেদনৰ পাছতে আদানী গ্ৰুপে এক স্পষ্টীকৰণ প্ৰকাশ কৰিছে। আদানী গ্ৰুপে জনাইছে যে ছুইজাৰলেণ্ডৰ কোনো বেংকত তেওঁলোকৰ প্ৰতিষ্ঠানৰ একাউণ্ট নাই। হিণ্ডেনবাৰ্গে যি প্ৰতিবেদন প্ৰকাশ কৰিছে সেয়া অসত্য আৰু উদ্দেশ্য প্ৰণোদিত বুলিও দাবী কৰিছে আদানী গ্ৰুপে। শুকুৰবাৰে এক বিবৃতি জাৰি কৰি আদানী গ্ৰুপৰ ফালৰ পৰা কয় যে ছুইছ আদালতত আমাৰ কোনো বিষয় জড়িত হৈ থকা নাই। আমাৰ প্ৰতিষ্ঠানৰ কোনো একাউণ্ট কোনো কৰ্তৃপক্ষৰ দ্বাৰা বাজেয়াপ্ত হোৱা নাই। এক স্পষ্টীকৰণত এই মন্তব্য কৰিছে আদানী গ্ৰুপে। উল্লেখযোগ্য যে হিণ্ডেনবাৰ্গে বৃহস্পতিবাৰে প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰিছিল যে 2021 চনত বেআইনীভাৱে শ্বেয়াৰ আৰু অৰ্থনৈতিক লেনদেন সংক্ৰান্তীয় এক গোচৰৰ তদন্তৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰিছে ছুইজাৰলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ বীৰ লাচিত থানাৰ নেতা শৃংখল চলিহাক এইবাৰ উভতি ধৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফা। মহম্মদ আলীৰ মন্তব্য অসমখন শৃংখল চলিহাৰ ব্যক্তিগত সম্পত্তি নহয়। শৃংখল চলিহাৰ কথামতে মিয়া নচলে। আত্মসন্মান শেষ কৰি উজনি অসমলৈ কাম কৰিবলৈ মিয়া নগ'লেও হ'ব। সসন্মানে শ্ৰম কৰাৰ ঠাই বহুত আছে য'ত নিজে ইজ্জতৰ সৈতে কাম কৰিব পাৰিব। বীৰ লাচিত থানাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। কোন হয় শৃংখল চলিহা? অসমখন শৃংখল চলিহাৰ ব্যক্তিগত সম্পত্তি নহয়। শৃংখল চলিহাই যি ক'ব সেইটোৱে মিয়াই মানি নলয়। বীৰ লাচিত থানাক এইদৰে উভতি ধৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। মিয়াৰ বিৰুদ্ধে বীৰ লাচিত থানাই যিবোৰ ঘটনা সংঘটিত কৰিছে সেয়া অসাংবিধানিক আৰু অবৈধ। শ্ৰমদান কৰিবলৈ যোৱা শ্ৰমিকৰ নথি পত্ৰ আৰু নাগৰিকত্ব পৰীক্ষা কৰিবলৈ শৃংখল চলিহা কোন?
সসন্মানে শ্ৰম কৰাৰ ঠাই অসমত বহুত আছে য'ত নিজে ইজ্জতৰ সৈতে কাম কৰিব পাৰিব। নামনিৰ পৰা শ্ৰমিকসকল উজনিলৈ গ'লে নিৰাপত্তা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ ওপৰত অন্যায় অত্যাচাৰ কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। এইদৰে গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খলিফা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অৰবিন্দ কেজৰিৱালৰ জামিন। 10 লাখ টকাৰ বণ্ডত জামিন লাভ অৰবিন্দ কেজৰিৱালৰ। উল্লেখযোগ্য যে দিল্লীৰ সুৰানীতি কেলেংকাৰীৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। পৰৱৰ্তী খবৰ, ৰাজ্য জোকাৰি যোৱা ট্ৰেডিং স্কেমত নাম সাঙুৰ খোৱা অভিনেত্ৰী চুমি বৰা আৰু চুমিৰ স্বামী তাৰ্কিক বৰাই প্ৰথমটো নিশা কটালে ডিব্ৰুগড় সদৰ থানাৰ লকআপত। আৰু প্ৰথম নিশা আৰক্ষীয়ে পৃথকে জেৰা কৰিলে চুমি আৰু তাৰ্কিকক। আৰক্ষীৰ জেৰাত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে চুমি আৰু তাৰ্কিকে। তাৰ চুমিৰ স্বীকাৰোক্তি, অতি জোৰকৈ আমাৰ বিয়া উদয়পুৰত পাতিছিল বিশাল ফুকনে আৰু বিশালৰ ইচ্ছাৰ বাবেই উদয়পুৰত ৰাজকীয় বিয়া পতা বুলি চুমিৰ স্বীকাৰোক্তি। ডিব্ৰুগড় সদৰ থানাৰ লকআপত চুমি বৰা আৰু তাৰ্কিক বৰা। সম্প্ৰতি 5 দিনৰ আৰক্ষীৰ জিম্মাত নৰ্তকী চুমি। আৰু প্ৰথমটো নিশা আৰক্ষীয়ে পৃথকে জেৰা কৰিলে চুমি আৰু তাৰ্কিকক। আৰক্ষীৰ কেইবাজনৰ শীৰ্ষ বিষয়াই ভুৱা ট্ৰেডিং সন্দৰ্ভত কৰিলে জেৰা। অতি কৌশলপূৰ্ণভাৱে আৰক্ষীৰ প্ৰশ্নৰ উত্তৰ দিছে নৰ্তকী চুমিয়ে। চুমিয়ে আৰক্ষীক জনাইছে যে অতি জোৰকৈ আমাৰ বিয়া উদয়পুৰত পাতিছিল বিশালে। বিয়াত ইমান বৃহৎ পৰিমাণৰ ধন ব্যয়ৰ ইচ্ছা নাছিল বুলি কৈছে চুমিয়ে। আৰু বিশালৰ ইচ্ছাৰ বাবেই উদয়পুৰত ৰাজকীয় বিয়া পতা বুলি স্বীকাৰোক্তি। তাৰ্কিক বৰাৰ মতেও উদয়পুৰৰ বিয়াৰ সকলো খৰচ বিশালৰহে আছিল। পাতি লোৱা ভায়েক বিশালক উদ্ধাৰ কৰাৰ কোনো চেষ্টা চলোৱা নাই চুমিয়ে। আৰু বিশালৰ ভুৱা ট্ৰেডিঙৰ সৈতে জড়িত নহয় বুলিহে ক'ব বিচাৰিছে আৰক্ষী। ডিব্ৰুগড় সদৰ থানাৰ নৱনিৰ্মিত মহিলা লকআপৰ প্ৰথম অতিথি চুমি বৰা। আৰু তলাবিহীন লকআপত প্ৰথমটো নিশা কটালে ৰিলৰ ৰাণী চুমিয়ে। প্ৰথমটো নিশা লকআপত উচুপি উঠিল চুমি বৰাই আৰু লগতে মাজনিশা আৰক্ষীৰ পৰা সহায় বিচাৰিলে চুমিয়ে। পৰৱৰ্তী খবৰ, সোণাপুৰৰ উচ্ছেদিতৰ কাষত এইবাৰ থিয় দিছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচু। সোণাপুৰৰ উচ্ছেদক লৈ আমচুৰ হুংকাৰ। সংখ্যালঘুক জীয়াই থাকিবলৈ দিবনে এইখন চৰকাৰে? উচ্ছেদ বন্ধ নকৰিলে ৰাজ্যত হ'ব ভয়াৱহ আন্দোলন, এই হুংকাৰ আমচুৰ। সংখ্যালঘুক কিয় জীয়াই থাকিব নিদিয়ে এইখন চৰকাৰে, এই প্ৰশ্ন আমচুৰ। সংখ্যালঘুক ভূমি প্ৰদান নকৰি অত্যাচাৰ আৰম্ভ কৰিছে চৰকাৰে। সোণাপুৰৰ উচ্ছেদিতৰ পক্ষত এইবাৰ গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচু। চক্ৰান্তমূলকভাৱে উচ্ছেদিতৰ ওপৰত আক্ৰমণ কৰা হৈছে আৰু ইতিমধ্যে 2জনকৈ লোকৰ মৃত্যু হৈছে আৰক্ষীৰ আক্ৰমণত। চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ৰাজ্যত। চৰকাৰে উচ্ছেদ বন্ধ নকৰিলে অসমত হ'ব ভয়াৱহ আন্দোলন। অসম চৰকাৰক এইদৰে গৰিহণা দিলে আমচুৱে। পৰৱৰ্তী খবৰ, বেংকৰ গ্ৰাহকলৈ জৰুৰী খবৰ। আগন্তুক 6 দিনলৈ বন্ধ থাকিব বেংক। আগন্তুক 6টা দিনৰ বাবে ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বন্ধ থাকিব বেংক। কিহৰ কাৰণে এই বেংক বন্ধ থাকিব চাওঁ আহক। আগন্তুক 6 দিনলৈ ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত বন্ধ থাকিব বেংক। দেশত আৰম্ভ হৈ গ'ল উৎসৱৰ বতৰ আৰু উৎসৱৰ বাবে দেশৰ ভিন্ন প্ৰান্তত বন্ধ থাকিব বেংক। 13 ছেপ্টেম্বৰ অৰ্থাৎ আজি ৰামদেৱ জয়ন্তী আৰু তেজা দশমীৰ বাবে বেংক বন্ধ আছিল। ৰাজস্থান আৰু অন্য কিছু প্ৰান্তত বেংকসমূহ বন্ধ আছিল। আৰু 14 ছেপ্টেম্বৰ অৰ্থাৎ কাইলৈ মাহৰ দ্বিতীয়টো শনিবাৰ, যাৰ বাবে সকলোবোৰ বেংক বন্ধ থাকিব। 15 ছেপ্টেম্বৰ দেওবাৰ
16 ছেপ্টেম্বৰত ঈদে মিলাদৰ বাবে বন্ধ থাকিব বেংক। 17 ছেপ্টেম্বৰত ইন্দ্ৰ যাত্ৰাৰ বাবে ছিকিমত বেংক বন্ধ থাকিব। 18 ছেপ্টেম্বৰত নাৰায়ণ গুৰু জয়ন্তী উপলক্ষে কেৰালাত বেংক বন্ধ থাকিব। আৰু লগতে অক্টোবৰ মাহতো কেইবাদিনো বন্ধ থাকিব বেংকৰ কাম কাজ। পৰৱৰ্তী খবৰ, উৎকট গৰমে দহিছে ৰাজ্য। ছেপ্টেম্বৰ মাহতো 32ৰ পৰা 35 ডিগ্ৰী পৰ্যন্ত পাৰাস্তম্ভ। আজিৰ দিনটোত আপোনাৰ জিলাত কিমান তাপমাত্ৰা আপুনি জনাব পাৰে কমেণ্ট বক্সত। দুৰ্গা পূজাৰ প্ৰাকক্ষণত উৎকট গৰমে দহিছে ৰাজ্য। ৰাজ্যত ছেপ্টেম্বৰ মাহতো ঊৰ্ধ্বমুখী পাৰাস্তম্ভ। 32ৰ পৰা 35 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। আৰু আজি পুৱাৰ পৰাই প্ৰখৰ ৰ'দ আৰু গৰমে দহিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। শুকুৰবাৰে অৰ্থাৎ আজিৰ দিনটোত গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা আছিল 33 ডিগ্ৰী চেলচিয়াছ। আৰু আপোনাৰ অঞ্চলত কিমান তাপমাত্ৰা আপুনি জনাব পাৰে কমেণ্ট বক্সত। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্ততো ভাদমহীয়া উৎকট গৰমে দহিছে।